খিলঞ্জীয়া মহিলা খিলঞ্জীয়া যুৱতীৰ ওপৰত কৰা এই ধৰণৰ নাৰকীয় কাণ্ড কোনো কাৰণতে সহ্য কৰা নহ'ব। বাৰে বাৰে আমাৰ খিলঞ্জীয়া মহিলাৰ ওপৰত আক্ৰমণ কৰিব, বাৰে বাৰে আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, ধৰ্ষণ কৰি হত্যা কৰিব। এই ঘটনাটো সহজভাৱে আমি ল'ব কোনো কাৰণতে নোৱাৰো। এই ঘটনাবিলাক কোনবিলাক মানুহে কৰিছে? এই ঘটনাবিলাক কোনবিলাক মানুহে কৰিছে? জিমি দাসৰ পিছতে জিমি দাসক কোনে আক্ৰমণ কৰিছিলে? অখিলঞ্জীয়া মানুহে আক্ৰমণ কৰিছিলে। আজি নগাঁও ঢিঙৰ খিলঞ্জীয়া যুৱতীগৰাকীকে কোনে আক্ৰমণ কৰিছে? অখিলঞ্জীয়া মিয়া মুছলমানে আক্ৰমণ কৰিছে। গতিকে অখিলঞ্জীয়া মানুহৰ খিলঞ্জীয়া মানুহৰ প্ৰতি দপদপনি, এই দপদপনি কিন্তু উফৰাই দিয়া হ'ব, কোনো কাৰণতে সহ্য কৰা নহ'ব। আজি শিৱসাগৰত থকা যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমান মানুহ আছে, এই খিলঞ্জীয়া ভূমিপুত্ৰ মুছলমান মানুহখিনি ওলাই আহিছে। কি কাৰণে ওলাই আহিছে? তেওঁলোকৰ নিজৰ অনাগত ভৱিষ্যতক লৈ তেওঁলোক শংকিত হৈ পৰিছে। আজি সমগ্ৰ অসমতে কিন্তু এই অনা অসমীয়া অনা খিলঞ্জীয়া মানুহৰ যি দপদপনি, এই দপদপনিৰ কাৰণে আমাৰ খিলঞ্জীয়া মানুহখিনি শংকিত হৈ পৰিছে। এই মিয়া মুছলমানখিনিয়ে, এই মিয়া অখিলঞ্জীয়া মানুহখিনিয়ে বাৰে বাৰে কিন্তু আমাৰ অসমৰ অসমীয়া যুৱতীক, অসমৰ অসমীয়া মহিলাক ধৰ্ষণ কৰি হত্যা কৰিছে। গতিকে এনেধৰণৰ কাণ্ড আমি সহ্য কৰিব নোৱাৰো। আমাৰ স্পষ্ট কথা, এই মিয়া যিসকল মুছলমান আছে, মিয়া যিসকল অখিলঞ্জীয়া মিয়া আছে, এই হত্যাকাণ্ডৰ লগত যিসকল জড়িত হৈ আছে, তেওঁলোকক আমি ৰাজহুৱাভাৱে ফাঁচি দিয়া আমি দাবী উত্থাপন কৰিছো। আৰু এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছো যে উজনি অসমত গাঁৱে ভূঞে য'তে আপোনাৰ মিয়া সোমাই আছে, এই মিয়াবোৰে এতিয়া টালি টোপোলা বান্ধি ইয়াৰ পৰা যাওঁগৈ, নহ'লে কিন্তু আমি পাব্লিক ধুলাই দিবলৈ কিন্তু আমি সাজু হৈ আছো।